গাঁৱত 5টা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ আৰক্ষীয়ে লাহৰীঘাটত চলাইছিল অভিযান চাদৰ ওপৰত সিলিং বনাই লুকাই আছিল অপৰাধীকেইটা মুম্বাইৰ চাইবাৰ সেলৰ সহযোগত চলাইছিল অভিযান কেইবাটাও চাইবাৰ অপৰাধৰ লগত জড়িত এই অপৰাধীকেইটা ইয়া মৰিগাঁৱৰ খবৰ 5টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে লাহৰীঘাটত চলাইছিল অভিযান চাদৰ ওপৰত সিলিং বনাই লুকাই আছিল এই অপৰাধীকেইটাই আহিছিলে যোৱাকালি আহিছিলে মুম্বাই পুলিচৰ চিআইডি এটা বৃহৎ টীম আহিছিলে আৰু আহি পেলাই তেওঁলোকে আমাৰ লগত কথা বতৰা পাতিলে আৰু এইচএছবিচি বেংকত আপোনাৰ এই মানে ফেক ক্ৰেডিট কাৰ্ডৰ এটা স্কেম এটা কৰিছিল আৰু তাত যিবিলাক ব্যক্তিৰ তেওঁলোকে আমাক তথ্য দিছিলে সেই ব্যক্তিবিলাক আমাৰ এই লাহৰীঘাট আৰু মইৰাবাৰী এৰিয়াৰ আৰু ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা বতৰা পাতি তাত আজাদ ময়দান পুলিচ ষ্টেচনত এটা কেছ ৰেজিষ্টাৰ হৈছিলে 371/2024 আৰু সেই কেছ সংক্ৰান্তে তেওঁলোকৰ গোটেই টিমটো আহিছিলে আৰু এইচএছবিচি বেংকৰ চিনিয়ৰ অফিচিয়েলছো আছিলে গোটেই টিমটোত আৰু আমি যোৱাকালি এই গোটেই তথ্য পাতিবিলাক লৈ পেলাই আমি অভিযান চলাওঁ আৰু আৰক্ষী অধীক্ষক মহোদয় তাত আছিলে আৰু অভিযান চলাওঁতে আমি অভিযানটোত 5জন আমি চাইবাৰ ফ্ৰডষ্টাৰ আমি ধৰিবলৈ সক্ষম হওঁ তেওঁলোক আছিলে ইলিয়াছ আহমেদ আজাহাৰুল ইছলাম মহিবুৰ ৰহমান মহিউদ্দিন আহমেদ আৰু আবু বকৰ সিদ্দিক এই 5জনৰ ভিতৰত আমি ইয়াৰে 3জনক ইতিমধ্যে আমি এৰেষ্ট কৰিছিলোঁ আজি 4 মাহ আগতে আৰু 4 মাহ আগতে আমি তেওঁলোকক এক্সিছ বেংক যিটো স্কেম আছিলে তাত আমি আটক কৰিছিলোঁ আৰু আদিত্য বিৰলা যিটো ঘটনা হৈছিলে কিন্তু আমি দেখো যে এওঁলোকে এই যিবিলাক পেন কাৰ্ড আৰু আধাৰ কাৰ্ড তেওঁলোকে অলৰেডি প্ৰকিয়ৰ কৰিছিলে ফেক সেইবিলাক সেই সময়তো পুৰণা এইটো হ'ল জুন জুলাই মাহত এই ঘটনাটো সংঘটিত কৰিছিল 2024 চনৰ জুন আৰু জুলাই মাহত এই ঘটনাটো সংঘটিত কৰিছিলে